মই হেৰি আপোনাৰ মেলাত গৈছিলোঁ। এতিয়া ইয়াত কি দেখা পাইছা? ইয়াত পুলিচ আহিছে। ইয়াত বস্তা পাইছোঁ কেইটা? 3টা। কি আছে তাত? সেই বস্তাৰ ভিতৰত কি আছে সেইটো নাজানো। তাৰমানে কিবা বেয়া গোন্ধাইছিলে। এতিয়া পুলিচ প্ৰশাসন আহিছে, আহি পেলাই টমটম দি লৈ গৈছে। কিবা ইয়াত গো মাংস বুলি ৰাইজে সন্দেহ কৰিছে। সেইটো মই ক'ব নোৱাৰোঁ, তাৰমানে হেৰি বেয়া গোন্ধাইছে আৰু এতিয়া পুলিচে লৈ গৈছে আকৌ। কোনে পেলাইছে বুলি ভাবে? সেইটো এতিয়া কেনেকৈ ক'ম। যিহেতু এটা শিৱ মন্দিৰ আছে, এটা হিন্দু বসতি প্ৰধান এখন গাঁও, তাৰ মাজত ইয়াত যে পেলাই থৈ গৈছে, যিহেতু ঈদ আছিলে। হয়, আজি ঈদ আছিলে। কি ক'ব? ক'ৰ মানুহ আহি কেনেকৈ কি কৰিলে, জগাখিনিৰ হেৰি বদনাম কৰিব সৃষ্টি কৰিলে, এতিয়া কি ক'ম আৰু। কি ক'ব? এনেকুৱা মানুহৰ বিৰুদ্ধে ব্যৱস্থা হোৱাটো বিচাৰে? ব্যৱস্থা হোৱাটো বিচাৰোঁ।